বিবেচনা করো পিতা মোৰ দুখতে পৃথিৱী এফালৰ পৰা ধ্বংস হ'ব লাগিছে মোক ক্ষমা কৰক পিতা কুলঙ্গার তই তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি নাই পিতা ইমানবোৰ শাস্ত্ৰ জ্ঞান ইয়ালৈকে ললি মূৰ্খ তোৰ এই ভুলৰ বাবে মোৰ সৃষ্টি আজি ধ্বংস হ'ব ধৰিছে হরিনাম লই লই নিজকে নিজকে জগতত জ্ঞানী পুৰুষ বুলি নাই পিতা কিন্তু তই আজি যি মহা ভুল কৰিলি তাৰ কোনো ক্ষমা নাই তোৰ ততকীয়া গুণ মই চিৰদিনলৈ লুপ্ত কৰি দিম আঁতৰি যা মোৰ সন্মুখৰ পৰা পিতা মই মোৰ ভুল শতবাৰ কৰিছো স্বীকাৰ কিন্তু পিতা ইও যে এক কৰ্মৰ ফল পিতা কৰ্মৰ ফল কি কৰ্মৰ ফল মূৰ্খ তই আজি মোক শাস্ত্ৰ জ্ঞান দিবলৈ নাই পিতা মোৰ চাৰি পুত্ৰই মোৰ বাক্য মানি সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বঢ়াইছে তই কি কৰিলি তোক ইমান বাৰ কোৱাৰ পাছতো মোৰ বাক্যক হেয় জ্ঞান কৰি নাই পিতা নিজকে জগতত নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ তই যি ভুল কৰিলি তাৰ কোনো ক্ষমা নাই ব্ৰহ্মশাপ আজি তোক মই কৰিম প্ৰদান সকলো শাস্ত্ৰ জ্ঞান এই মুহূৰ্ততে লুপ্ত হ'ব দৈত্য বংশত জন্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক হৈ জীৱন কটাবলৈ তিনি যুগলৈ মোৰ ব্ৰহ্মশাপ শিৰপতি নহয় খণ্ডন মোৰ সাপে তোক কৰক ভস্মীভূত মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন কুলঙ্গার আতৰি যা মোৰ সন্মুখৰ পৰা আতৰি যা মোৰ হাজাৰ বছৰ তপস্যাৰ সাধনাৰ ফল
নিমিষতে তুমি ধূলিসাৎ কৰি দিলা। হে প্ৰভু নাৰায়ণ, হে ভোলানাথ, চাই যোৱাহি এবাৰ কিদৰে পিতৃয়ে পুত্ৰক ব্ৰহ্ম পাপ কৰিছে প্ৰদান। পিতা, আপোনাৰ ব্ৰহ্মসাপ ললহীৰ পাতি। কিন্তু পিতা, ইয়াৰ পৰা উদ্ধাৰৰ এক উপায় কৰক পিতা। উপায় কৰক। উদ্ধাৰৰ উপায়? শুন পুত্ৰ, সত্য যুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই সাংসাৰিক জীৱন যাপন কৰি ত্ৰেতা যুগত বিভীষণ নামে জন্ম হৈ সুৰক্ষ কন্যা বিবাহ কৰাই মোৰ সৃষ্টিত মান বঢ়াবি। দাপৰ যুগত শকুনি নামে জন্ম হৈ ভায়ে গৃহে কন্দল লগাই কুৰুক্ষেত্ৰ ৰণৰন্তত মুক্তি পাবি। আৰু কলিযুগত বছৰ ধৰি পুনৰ হৰিনাম শ্ৰৱণ কীৰ্তন কৰি পুনৰ শাস্ত্ৰ জ্ঞান লাভ কৰিবি। পিতা, আপোনাৰ আজ্ঞা দতশিৰে মই কৰিম পালন। কিন্তু পিতা, যাবৰ সময়ত সেই পুত্ৰৰ ব্ৰহ্মসাপ তুমি ললহীৰ পাতি। মই তোমাক দিছো ব্ৰহ্মসাপ। আজি হওঁতে পিতা, আজি হওঁতে এই নৰ সমাজৰ তুমি অপূজ্য হৈ যাবা। আজি হওঁতে নহ'ব কোনো যজ্ঞ মন্ত্ৰ উচ্চাৰণ। পুত্ৰ, এয়া কি কৰিলি পুত্ৰ? এয়া তই কি কৰিলি? কিয় এনে অভিশাপ তই কৰিলি প্ৰদান? কৰ্মদোষত মইও আজি অন্ধকাৰত ডুব গলো। প্ৰজাপতি, প্ৰভু ভূমিত কিয় পৰি আছে? দেৱৰ্ষি, আপোনাৰ বিনবাদ্য ভূমিত পৰি আছে কিয়? ভোলানাথ, মোৰ দুখ মাৰ্জনা কৰক। বিপদৰ সময়ত দেখা দিয়াৰ বাবে সাৰ্থক হ'ল আজি মোৰ জীৱন। পিতাই মোক ব্ৰহ্মসাপ কৰিছে প্ৰদান। 3 যুগ ধৰি মই মধ্যত সাংসাৰিক জীৱন যাপন কৰিব লাগিব। সেইটো পুত্ৰই মোক অভিশাপ কৰিলে প্ৰধান। মোৰ বোলে প্ৰভু, মই বোলে চিৰদিন মনুষ্যৰ
অপূজ্য হৈৰ মোৰ নামত নহব কোনোদিন মন্ত্ৰ উচ্চাৰণ নাথাকিব নাথাকিব যাগ যজ্ঞ পূজা পাতল আদি প্ৰভু নাথাকিব ভীষণ অভিশাপত পতিত হলো প্ৰভু ভীষণ অভিশাপত পতিত হলো পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হ'ব লগা হ'ল প্ৰভু এইবোৰ সকলো বিধিৰ লিখন মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই এক মহাপ্ৰলয় সৃষ্টি কৰিলো প্ৰভু নাৰদৰ ব্ৰহ্মশাপ আমি খণ্ডন কৰিব পাৰিম প্ৰভু কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে মহাপ্ৰলয়ৰ সময়ত সেই সকলোবিলাক সামগ্ৰী লৈ মহাসাগৰৰ জলাধিৰ মাজতে ডুব মাৰি থাকিব গতিকে প্ৰভু হয় দৈত্যকে নিধন কৰি বেদ শাস্ত্ৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু ব্যৱস্থা কৰক মই এতিয়া বিদায় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু আমাৰ সকলো চেষ্টা বিফল অঘুৰে সকলো বেদ বেদান্ত হৰণ কৰিলে প্ৰভু মই মহাপাতকী প্ৰভু মহাপাতকী মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো মই মহাপাতকী প্ৰজাপতি এইবিলাক ভাগ্যৰ লিখন কোনেও সন্ধাব আজি পৃথিৱীৰ পৰা লক্ষ্মী
মার্গ হস্তবিদ নারদু কক্ষ শ্রুত এরেবিলাক বিপদে আবরি ধরিবই। যেনে তেনে বেদহস্ত উদ্ধার করিবই লাগিব। প্রভু আমি অনতি পলমে নিজ কর্তব্যত অগ্রসর হওয়া ভাল হব। বেদহস্ত উদ্ধার করিবই লাগিব, নহলে পৃথিবীর মনুষ্য সমাজ জ্ঞানৰ পৰা বঞ্চিত হব। ৰাজপতি, প্রভু আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ যাবলৈ আহিছো। পিতা পুত্ৰৰ তৰ্ক শুনিহে ইয়াত পৰি হোৱা ঘটনা হৈ গল। তাৰ বাবে নকৰিব আক্ষেপ। আজি আমাৰ ভাৰ্য লক্ষ্মী না, কিন্তু আমাৰ লগত দেৱী সৰস্বতী আছে। প্ৰভু, মই অনুতপ্ত প্ৰভু, মই অনুতপ্ত। দেৱী, দোষ কাৰো নাই। এই সকলোবোৰ বিধিৰ লিখন। ৰাজপতি, আমি এতিয়া বিদায়হে মাগিছো। আপুনিও ইয়াৰে কি ব্যৱস্থা কৰক।